পোন প্ৰথমতে সকলোকে নৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জনালো। এতিয়া কথা হৈছে আমি কামৰূপীয়া পদ্ধতিত কি ধৰণে নৱৰাত্ৰি পালন কৰিব পাৰো সেই বিষয়ে মই বিতং ভিডিঅ' এটা মই মোৰ প্ৰিয়ংকা হেল্থি লাইফষ্টাইল নামৰ ফেচবুক পেজ আৰু একে নামৰ ইউটিউব চেনেল এটাতো দিছিলো। কামৰূপীয়া পূজা পদ্ধতি বুলি কওঁতে বৰ্তমান কামৰূপৰ কথা কোৱা নাই। এটা সময়ত কামৰূপ বুলি কওঁতে যেনেকে ধৰক একদম বংগলৈকে আছিলে আমাৰ কামৰূপ, মই সেয়া পূজা পদ্ধতিৰ কথা কৈছো, যে যি পূজা পদ্ধতি অতীজৰ পৰা আমাৰ অসমত চলি আহিছে। যি ঠাইত থাকো সেই ঠাইৰ নীতি নিয়ম মতেহে পূজা পাঠ কৰিলে সেয়া আমাৰ কাৰণে ভাল, সেয়াহে ফলপ্ৰসূ হয়। এতিয়া কথা হৈছে মই বিতংকৈ ভিডিঅ'টো দিয়াৰ পিছতো বহুতৰে মনত এইটো প্ৰশ্ন আছিলে, মানে মোক বহুতে সুধি আছে যে কি খোৱা লোৱা কৰিব, লঘোণ কেনেকে দিব। এতিয়া কথাটো হৈছে আমাৰ কামৰূপীয়া পূজা পদ্ধতিত তেনেকে লঘোণ দিয়াৰ নিয়ম আচলতে নাই। কথাটো হৈছে কি শক্তিহীন হৈ শক্তি পূজা কৰিব নোৱাৰি। এতিয়া মা দুৰ্গা শক্তি স্বৰূপা নহয় জানো, আমি তেওঁৰে পূজা কৰি আছো, যদি আমি একো নাখাওঁ বোলে পানীও নাখাওঁ আমাৰ শৰীৰটোতো শক্তিহীন হৈ যাব ন, তেনেকে আমি শক্তি পূজা কৰিব নোৱাৰো। গতিকে নৱৰাত্ৰি পালন কৰি থকাৰ লগতে ধুনীয়াকে সাত্বিক আহাৰ খাই থাকিব পাৰি। সাত্বিক আহাৰ মানে যি খাদ্যত ধৰক মাছ মাংস নহৰু পিঁয়াজ মাহৰ দাইল মচুৰ দাইল নাই, বাকী দালি খাই তৰকাৰী খাই তেল দিয়ে, তাতে আদা দিয়ে, জলকীয়া দিয়ে, জিৰা দিয়ে, যি দিয়ে, পাঁচফোৰণ দিয়ে, সৰিয়হ তেলত ধুনীয়াকে ৰান্ধি খাব পাৰি আৰু পনীৰো খাব পাৰি। আৰু নৱৰাত্ৰি পালন কৰি থাকোতে কোনোবাই বোলে কামাখ্যা শক্তিপীঠ গৈছে, বালিলেচা মন্দিৰ গৈছে, বিল্লেশ্বৰ দেৱালয় গৈছে, তেতিয়া কি হয় যিহেতু তাত ভোগ দিয়া হয় আৰু সেই ভোগত মাছ মাংস থাকে, মানে নৱৰাত্ৰি পালন কৰি থকাৰ সময়তো তেনেকুৱা যদি ভোগ আপোনালোকক মন্দিৰত খাব দিয়ে সেয়া খাব পাৰিব। কাৰণ কিয়, তেনেকুৱা মন্দিৰত এক বিশেষ পদ্ধতিত মাক সেয়া মাছ মাংস ৰান্ধি দিয়া হয়, সেয়া খাব পাৰো আমি, কোনো অসুবিধা নাই মানে। আৰু এই ধৰণে নৱৰাত্ৰি পালন কৰি থকাৰ সময়তো অষ্টমী নৱমীৰ দিনাখন কাৰোবাৰ যদি বহুত বেছি মাছ খাব মন গৈছে, মানে নৰ্মেল খাব মন যোৱা নহয়, এক বিশেষ ধৰণৰ কিবা আপোনালোকে অনুভৱ কৰে, তেতিয়াহ'লে ঘৰত নহৰু পিঁয়াজ নিদিয়াকে মাছ ৰান্ধি খাব পাৰিব। কলোৱে নহয় ক্ষেত্ৰ পূজাবোৰ বেলেগ বেলেগ হয়, আমাৰ কামৰূপৰ পূজা পদ্ধতিটো বহুত বেলেগ। এতিয়া যদি কাৰোবাৰ মনত প্ৰশ্ন আহিছে যে ইউটিউবত যিসমূহ নৱৰাত্ৰি পালনৰ ভিডিঅ' দিয়া হয় তাত কিয় মাছ মাংস খোৱাৰ কথাটো উল্লেখ নহয়, মই ইতিমধ্যে বাৰে প্ৰতি সেইটো কথাই কৈ আছো। ক্ষেত্ৰ পূজাবোৰ বহুত বেলেগ বেলেগ ধৰণৰ হয়। আমি যে ইয়াতে অম্বুবাচী পালন কৰো, দেৱধনী উৎসৱ পালন কৰো, সেয়া আমাৰ ক'ত হয়, অসমতহে হয়। অম্বুবাচী বাৰু পশ্চিম বংগৰো কিছু কিছু ঠাইত তেওঁলোকে পালন কৰে, কিন্তু সমগ্ৰ ভাৰততেতো অম্বুবাচী পালন কৰা নহয়। এতিয়া মুম্বাইত সিদ্ধিবিনায়ক মন্দিৰ জানো অম্বুবাচীৰ সময়ত বন্ধ হয়? নিশ্চয় নহয়। তাৰ মানে তেওঁলোকৰ পূজা পদ্ধতি বেলেগ, আমাৰ পূজা পদ্ধতি বেলেগ। আমি যি ঠাইত থাকো তাৰে বেশভূষা বেলেগ, খাদ্য বেলেগ, থকাৰ ষ্টাইলটো বেলেগ, জীৱন নিৰ্বাহৰ পদ্ধতিটো বেলেগ ধৰণৰ হয়, ঠিক তেনেধৰণে পূজা পদ্ধতিও বেলেগ বেলেগ হয়। এতিয়া আমাৰ ইয়াতে ক্ষেত্ৰ দেৱী কোন আছে? মা কামাখ্যা শক্তিপীঠ আছে নহয়, তেওঁ মানে তেওঁৰ যি শক্তি বা তেওঁৰ যি অৰা বুলি কওঁ, সেয়া অকল আমাৰ গুৱাহাটীতে যে মন্দিৰৰ আশে পাশে আছে তেনেকুৱা নহয়। মই যে কলো কামৰূপ এটা সময়ত কলৈকে আছিলে, একদম বংগলৈকে আছিলে নহয়, সেই গোটেইখিনি ঠাইতে মাৰ মানে হেৰিটো আছে। আমি সেইকাৰণে সেই ধৰণে পূজা পাঠ কৰিব লাগে। এতিয়া চাব দুৰ্গা পূজাৰ সময়ত বিভিন্ন ঠাইত যে ভোগত মাক মাছ মাংস দিয়া হয়, আমাৰ অসমত দিয়া হয়, পশ্চিম বংগত দিয়া হয়, কিয়? কাৰণ কিয় এইবিলাক ঠাইৰ পূজা পদ্ধতি অইন ঠাইতকৈ বহুত বেলেগ। আৰু আমাৰ কামৰূপত আচলতে যি পূজা পদ্ধতি হয় তাক কৌলাচাৰ বুলি কোৱা হয়। কেতিয়াবা বাৰু এই বিষয়ে বিতংকৈ আপোনালোকক কথাবোৰ বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া কমেন্ট কৰি ক'বচোন, আমাৰ এই কামৰূপীয়া পূজা পদ্ধতিৰ বিষয়ে জানিবলৈ আগ্ৰহী আছে নে কোনোবা? যদি আগ্ৰহী আছে তেতিয়া মোৰো ভাল লাগিব সেই বিষয়বস্তুৰ ওপৰত ভিডিঅ' দিবলৈ। আপোনালোকে প্ৰশ্নসমূহ সুধিব পাৰে, এইটো ভিডিঅ'ৰ তলতো সুধিব পাৰে যে কেনেকুৱা কি পূজা পদ্ধতি, কি কথা, কি বতৰা, নিশ্চয় সুধিব পাৰে। আগন্তুক দিনত বাৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ নিশ্চয় আগবঢ়াবলৈ চেষ্টা কৰিম। ঠিক আছে বাৰু, তেতিয়াহ'লে আশা ৰাখিলো ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকণমান টিকলামান হ'লেও কিবা এটা কামত আহিছে। মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো। ওম নমঃ শিৱায়, জয় মা কামাখ্যা।